1950 চনত স্থাপিত বৰপেটাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পৰিচিত দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত আজি ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। কাইলৈৰ পৰা বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। আজি ৰাতিপুৱা বিদ্যালয়খনৰ নৱনিৰ্মিত তোৰণ মুকলি কৰা হয়। তোৰণ মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। ইয়াৰ পাছত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰে মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি বিবেকানন্দ ৰায়চৌধুৰী। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ, শিক্ষক, কৰ্মচাৰী, স্থানীয় ৰাইজ। নমস্কাৰ জনাইছো আটাইকে। আজি এই দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰত ভৰি দিলে। মহাৰাজত জয়ন্তী পালন কৰাৰ যোজা চলিছে। এই ক্ষেত্ৰত মই আজি পতাকাৰ তলতে আমি সংকল্পবদ্ধ হোৱা উচিত যে আমাৰ যি প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ যি ছাত্ৰ, শিক্ষক, শিক্ষয়িত্ৰী, এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজ আটাইয়ে লগ লাগি এই অনুষ্ঠানটো যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ, এটা সৰ্বাংগ সুন্দৰ জয়ন্তীৰ আমি উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই আটাইকে অনুৰোধ জনাইছোঁ। আৰু বৰপেটা ৰাইজক মই কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক সহায়ৰ হাত আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক, যাতে আমি এই পৰৱৰ্তী কালত আমাৰ যেতিয়া মূল অধিৱেশন হ'ব তাত যাতে আমি সাফল্যৰে পাৰ কৰিব পাৰোঁ আৰু এই বৰ্ষটোৱে আগন্তুক ১০০ বছৰলৈ যাতে উজ্জ্বল খ্যাতি অৰ্জন কৰি আমাৰ গোটেই বৰপেটাবাসীৰ চকুত আবদ্ধ হৈ থাকে, মনৰ ভিতৰত সোমাই থাকে, তাকে আশা কৰি মই আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। আজি দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসত আমি বিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা দ্বাৰখন উন্মোচন কৰিলোঁ আৰু লগে লগে আমি ৭৫ সংখ্যক জন্ম জয়ন্তী, আমাৰ মহাৰাজত জয়ন্তী আমি পতাকা উত্তোলন কৰিলোঁ। আজি শুভাৰম্ভণি আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছত আমি অহা নৱেম্বৰত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাৰাজত জয়ন্তী সফল কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত সকলোৰে মানে শিক্ষক, শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ, ৰাইজ, শুভাকাংক্ষীৰ সহায় সহযোগিতা আমাৰ আন্তৰিকতাৰে কামনা কৰোঁ। বৰপেটাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ NE 365। Stay informed, stay ahead. News NE 365.